মুহূর্তে সবথেকে বড় খবর নিউজ অবিকলের দর্শকদের জন্য। অসমের সর্বকালের সর্বাধিক মূল্যের ড্রাগস জব্দ করিমগঞ্জে সুপ্রাকান্তিতে রাজ্যের সর্ববৃহৎ ড্রাগসের বিরুদ্ধে পুলিশের অভিযান। প্রাথমিকভাবে অনুমান করা হয় অভিযানে জব্দ হয়েছে 100 কোটি টাকার অধিক টাকার মূল্যের হেরোইন। কয়েক শতাধিক সাবানের বাক্সে ভরে মিজোরাম থেকে আনা হয়েছিল ড্রাগসগুলো। SZ06A1422 নম্বরের এসপ্রেসো বাহন থেকে জব্দ করা হয় বৃহৎ পরিমাণের ড্রাগস। সঙ্গে আটক করা হয় এক মহিলা সহ 4 পাচারকারী। আটক করা হয়েছে যথাক্রমে নূর আহমেদ, জাওছাং লিয়ানি, লালচাম লিয়ানা এবং রামহাকা নামের 4 পাচারকারী। আবারও বলছি, করিমগঞ্জের সুপ্রাকান্তিতে রাজ্যের সর্ববৃহৎ ড্রাগসের বিরুদ্ধে পুলিশের অভিযান। এই মুহূর্তের সবথেকে বড় খবর আপনাদের সামনে তুলে ধরছি। অসমের সর্বকালের সর্বাধিক মূল্যের ড্রাগস জব্দ করিমগঞ্জে। এই অভিযানে 100 কোটি টাকার অধিক টাকার মূল্যের হেরোইন জব্দ করা হয়েছে বলে প্রাথমিক অনুমান। কয়েক শতাধিক সাবানের বাক্সে ভরে মিজোরাম থেকে ড্রাগসগুলো আনা হয়েছে। একটি SZ06A1422 নম্বরের এসপ্রেসো বাহন থেকে জব্দ করা হয় বৃহৎ পরিমাণের ড্রাগস। সঙ্গে আটক করা হয় নূর আহমেদ, জাওছাং লিয়ানি, লালচাম লিয়ানা এবং রামহাকা নামের 4 পাচারকারীকে। ব্যুরো রিপোর্ট, নিউজ অবিকল। এনেকুৱা হয়, এই কথাটো আচলতে কি হয়, চাওক, অসম পুলিচে, মই এটা অসমীয়াতে কৈ দিওঁ গোটেইখিনি। আপোনালোকে জানে যে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়া দায়িত্ব লোৱাৰ পৰা অসম পুলিচক নিৰ্দেশ দিয়া হৈছে যে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাব লাগে। আৰু সেইকাৰণে আজি 2 বছৰতকৈ বেছি হৈ গ'ল যে এই তীব্ৰ অভিযান ড্ৰাগছৰ বিৰুদ্ধে অসম পুলিচে চলাই আছে। অসম পুলিচ মানে অসম পুলিচৰ বিভিন্ন ইউনিট, গুৱাহাটী, কাছাৰ, কাৰ্বি আংলং, কৰিমগঞ্জ, আৰু আজি যোৱা বছৰটোত স্পেচিয়েল টাস্ক ফ'ৰ্চ, এনেকৈ চবে এই গোটেইবিলাক হ'ল অসম পুলিচৰ ইউনিট। আৰু তেওঁলোকে য'ত যেনেকৈ সুবিধা হয়, অপাৰেশ্যনেলি যেনেকৈ কনভিনিয়েণ্ট হয়, তেনেকৈ সেই কামবিলাক ইয়াত চলি আহিছে। আৰু আজি ইয়াত যিটো কাম কৰা হ'ল, সেই কামটোৰ ওপৰত প্ৰায় 2 মাহতকৈ বেছি দিন ইয়াৰ ওপৰত নজৰ ৰাখি থকা হৈছিলে, কাৰণ এইটো এটা খুব ডাঙৰ কনচাইনমেণ্ট। আজি কেইমাহমানৰ পৰা ইতিমধ্যে ড্ৰাগছৰ শ্বৰ্ট ছাপ্লাই হৈ আছে কণ্টিনিউৱাছ অপাৰেশ্যনৰ কাৰণে। আৰু তেওঁলোকে ড্ৰাগছ আনিব পৰা নাছিলে, গতিকে যিটো ইণ্টাৰনেশ্যনেল নেটৱৰ্ক বা ইণ্টাৰষ্টেট নেটৱৰ্ক, ছাপ্লাই নেটৱৰ্ক, সেই নেটৱৰ্কটো খুব বেয়াকৈ হিট হৈছে। সেইটো কাৰণে ইয়াত এবাৰ এটা চেষ্টা চলি আছিলে, এইটো খবৰ আছিলে 2-2.5 মাহৰ পৰা, যে এটা হিউজ কনচাইনমেণ্ট এটা একেচাতে পাৰ কৰি লৈ গুচি যাবলৈ এটা চেষ্টা হ'ব, যাৰ কাৰণে STF আৰু কৰিমগঞ্জ পুলিচ, স্পেচিয়েলি SP কৰিমগঞ্জ, ইয়াত কামখিনি চলি আছিলে। আৰু আজি ফাইনেলি তাৰ কামটো হ'ল, বস্তুখিনি আহিলে আৰু সেই বস্তু ধৰা পৰিলে। আৰু আজি যিখিনি বস্তু চিজ কৰা হৈছে, তাত 5 কেজিৰ ওপৰত হেৰইন আছে, 64,000 ইয়াবা টেবলেটছ আছে, আৰু ফৰেইন চিগাৰেটৰ পেকেট আছে। এনেকৈ এই পেকেটবিলাক আছে। আৰু এই যিহেতু শ্বৰ্ট ছাপ্লাই হৈ আছে আৰু মাৰ্কেট ভেলু ইমান দাম বাঢ়ি গৈছে মাৰ্কেটত, এই বস্তুখিনিৰ দাম এতিয়া য'ত হায়েষ্ট দাম পোৱা যায় ইণ্ডিয়াৰ, সেই দামেদি যদি আমি কেলকুলেট কৰোঁ, এইখিনি বস্তুৰ দাম মিনিমাম 100 কোটি টকা। তো মিনিমাম 100 কোটি টকাৰ ড্ৰাগছ আজি ইয়াত কভাৰ হৈছে। আৰু কণ্টিনিউৱাছ অপাৰেশ্যন অসম পুলিচে চলাই থকাৰ কাৰণে, ছাপ্লাই নেটৱৰ্কটো হিট কৰি থকাৰ কাৰণে, যিহেতু ড্ৰাগছৰ ছাপ্লাইটো কমি গৈছে, সেইকাৰণে বস্তুৰ দাম বাঢ়ি গৈছে। আৰু যিবিলাক ঠাইত, যিবিলাক ডাঙৰ ডাঙৰ চিটি আছে, মেট্ৰ' যিবিলাক আছে, য'ত মানুহৰ পাৰ্চেজিং পাৱাৰ বেছি, তাত আনকি এটা ইয়াবা টেবলেটৰ দাম 5,000 টকালৈকে গৈছে। গতিকে এই যিখিনিয়ে ড্ৰাগছৰ কাম কৰি থাকে, সেই মানুহবিলাকৰ টাৰ্গেটটো হ'ল যে তেওঁলোকে যদি কেনেবাকৈ সৰকাই নিব পাৰে, সেই বস্তুখিনি পাৰ কৰাই নিব পাৰিলে তেওঁলোকে এনেকুৱা ঠাইত নি বেচিব য'ত আটাইতকৈ বেছি দাম তেওঁলোকে পায়। বাঢ়ি যোৱাৰ কাৰণে আজিৰ যিটো চিজাৰ হৈছে, সেই চিজাৰটো প্ৰবেবলি ইন ৰিচেণ্ট টাইমছ ওৱান অফ দ্য হায়েষ্ট চিজাৰ্ছ ইন টাৰ্মছ অফ মাৰ্কেট ভেলু। আৰু এটা কথা, এই যে আহে এইখিনিত, এইটো এটা ইণ্টাৰনেশ্যনেল নেটৱৰ্ক। এই ভাৰতত সোমোৱাৰ পৰা বিভিন্ন ঠাইলৈ যোৱালৈকে ইয়াত বিভিন্ন ৰাজ্যৰ মাজেদি পাৰ হৈ যায়। গতিকে আমি ইয়াত অসমৰ মাজেদি যোৱা সময়খিনিত যিখিনি কৰিব পাৰে অসম পুলিচে সেইখিনি কৰি আছে। আৰু তেনেকৈ বেলেগেও কৰি আছে। আমি আৰু বা য'ত কিছুমান কথাত আমাক বেলেগ ৰাজ্যৰ সহায় লগা হয়, আমি ক'ৰবাত তেনেকৈ সহায়খিনি বিচাৰোঁ বা কৰোঁ। গতিকে আমাৰ অসমৰ পাৰ্টটো, দিছ ইজ এ স্মল পাৰ্ট অফ দ্য কৰিডৰ, যিটো কৰিডৰ ইউজ কৰা হয় ড্ৰাগছ লৈ যাবৰ কাৰণে, কনচাইনমেণ্টবিলাক লৈ যাবৰ কাৰণে। গতিকে তাত অসম পুলিচে তেওঁলোকে যৎপৰো নাস্তি চেষ্টা চলাই আহিছে, যিটো কাৰণে আপোনালোকে দেখা পাইছে যে ড্ৰাগছৰ ছাপ্লাইটোও কমি গৈছে, আৰু যিটো বস্তু আমি দামতে আমি গম পাওঁ। আৰু আমাৰ এই যিটো অভিযান আছে, ড্ৰাগছ বিৰোধী অভিযান চলি থাকিব। আজি 4জন মানুহ এৰেষ্ট হৈছে, তাৰে এগৰাকী মহিলা, তাৰে 3জন এখন নেইবাৰিং ষ্টেটৰ হয়।
এইখিনি আহিছিলোঁ এখন নেইবাৰিং ষ্টেটৰ পৰা আহি পেলাই এইখিনি আমাৰ মেইনলেণ্ড ইণ্ডিয়া বা আমাৰ দক্ষিণৰ ফালে এইখিনি গ'লহেঁতেন য'ত এই ড্ৰাগছৰ নাম আটাইতকৈ বেছি। গতিকে আমাৰ অসম পুলিচৰ এই অভিযান চলি থাকিব।